সমষ্টিবাসীৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই কৰা অন্যতম কাম মুখ্যমন্ত্ৰীয়ে জাগিৰোডবাসীক দিয়া অন্যতম উপহাৰ বহু প্ৰতীক্ষিত দলংখন হৈ উঠিল জাগিৰোডবাসীয়ে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিল বছৰ বছৰ ধৰি ভুগি অহা যাতনাৰ পৰা যেন মুক্তি পালে জাগিৰোড মৰিগাঁৱৰ জনতাই শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে উৎসৰ্গা কৰিলে জাগি ভকত গাঁৱৰ কপিলী নদীৰ ওপৰৰ নৱনিৰ্মিত দলং 210 মিটাৰ দৈৰ্ঘ্য 12.9 মিটাৰ প্ৰস্থ এই দলংখন মুকলি কৰাৰ লগে লগে যাতায়াত ব্যৱস্থা সুচল হৈ পৰিল মৰিগাঁৱৰ ৰাইজৰ আনন্দৰ অন্ত নাই বৰখিয়ান ককাই হাঁহি মুখেৰে ক'লে এই সেতু হ'ব সমন্বয় আৰু সমৃদ্ধিৰ সেতু এই সেতুৰ দ্বাৰা সেতু বন্ধনৰ দ্বাৰা সেতু মুক্তৰ দ্বাৰাই অসমবাসীক এটা পদুমফলৰ ৰাজ্যত পৰিণত কৰিছে আনন্দত আহিছে সমৃদ্ধি বাঢ়িছে যেনেকৈ তেতা যুগত যেতিয়া শ্যামচন্দ্ৰই সেতু বান্ধি লংকাৰ পৰা মহাশক্তিক দমন কৰি আসুৰিক শক্তি দমন কৰি যেনেকৈ সীতাক উদ্ধাৰ কৰিছিল আৰু আজিও ঠিক এই সেতুৰ দ্বাৰাই আসুৰিক শক্তিখিনি দমিব আৰু ইপাৰ সিপাৰ যি আনন্দময় পদুমৰ ৰাজ্য হ'ব আৰু এয়া পদুমফুলৰ ৰাজ্যত সকলো যাতে সুস্থি সমৃদ্ধি আনন্দময় হয় এই দলংখনক লৈ আছিল বহু কথা বহু কাহিনী বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণৰ কাম আৰম্ভ হৈছিল দলংখনৰ পূৰ্বৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মাত্ৰ 4টা খুঁটা নিৰ্মাণ কৰিয়ে মুকলি কৰি নিছিল অধিকাংশ ধন পূৰ্বৰ প্ৰতিষ্ঠানে কাম নকৰাকৈ অধিক ধন মুকলি কৰি নিয়াত সমগ্ৰ বিষয়টো আদালতৰ মজিয়া পাইছিলগৈ স্থবিৰ হৈ পৰিছিল দলংখনৰ নিৰ্মাণৰ কাম প্ৰতিবাদ হৈছিল অসন্তুষ্ট হৈছিল ৰাইজ পৰৱৰ্তী সময়ত মন্ত্ৰী তথা জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাৰ হস্তক্ষেপত ৭৫.৫ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টন হৈছিল দলংখনৰ বাবে পুনৰ আৰম্ভ হৈছিল দলং নিৰ্মাণৰ কাম 14 মাহত সম্পূৰ্ণ হৈছিল দলংখন এই দলংখনে জাগিৰোড আৰু মৰিগাঁওবাসীৰ যাতায়াত ব্যৱস্থা বহুগুণে উন্নত কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ দলংখন ৰাইজৰ বাবে মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ডাঙৰ ঘোষণা জাগিৰোডৰ পৰা লাহৰীঘাট হৈ ওদালগুৰি আৰু ৰৌতাৰে ভূটানৰ লগত জাগিৰোডক সংযোগ কৰা এক আঁচনিৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব আৰু এখন দলং মৰিগাঁও আৰু দৰঙক সংযোজিত কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং এখন নিৰ্মাণৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে যিকোনো মুহূৰ্ততে কৰিব তাৰ প্ৰক্ৰিয়া ইতিমধ্যে দ্ৰুত গতিত আগুৱাই আছে জন্মদিনৰ দিনাই দলংখন মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীয়ে নোকোৱা হ'লে দলংখন হয়তো হৈ নুঠিলহেঁতেন মোৰ চকুৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ ওচৰলৈকে গৈছিল সেইদিনা মই দিল্লীতে উপস্থিত আছিলোঁ আৰু নীতিন গাডকাৰী ডাঙৰীয়াক অনুৰোধ কৰি এই দলংখন চেংচন কৰিছিল আৰু আমি 2টা বছৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ কৰিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি নিজে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ নধৰিলে হয় তেতিয়া হয়তো অলপ দেৰি হ'ল হয় মুখ্যমন্ত্ৰীৰ বিশেষ দিনটোতে উপহাৰ পালে মৰিগাঁৱৰ জনতাই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাগিৰোডৰ পৰা ধনঞ্জয় প্ৰসাদ NKTV+